আজি সেই সীমান্তক লগ কৰি আহোগৈ নেকি? তাক মোৰ কেইটামান ক'বলগীয়া কথা আছে। তাক মই সেইদিনা ইমান ভালকৈ ক'লোঁ, সি যাতে মোৰ লাইফৰ পৰা আঁতৰি থাকে। আকৌ বাৰে বাৰে বাৰু সি মোৰ লাইফত কিয় প্ৰব্লেমছ ক্ৰিয়েট কৰি আছে বাৰু? সীমান্তই কৰা কামবোৰৰ কথা যদি মায়ে গম পায়, তাক যে কি কৰিব নহয় ঠিক নাই। সেইটো কাৰণে তাক মই আগতে ৱাৰ্ণিং দি থৈ আহোগৈ। মাজনী, মাজনী, মা কি হ'ল কোৱা? এয়া চা, তোৰ বিয়াৰ কাৰণে মই নেকলেছ এডাল বনাব দিছিলোঁ। কেনেকুৱা লাগিছে চাচোন তই। ধুনীয়া লাগিছে মা। নেকলেছডাল ক'ত বনাব দিলা? এই আমাৰ চিনাকি সেই সোণৰ দোকানখনতে বনাব দিলোঁ। তেওঁলোকে আকৌ বৰ ধুনীয়াকৈ বনাই দিয়ে নহয়, একদম মানে পিয়'ৰ সোণ। আৰু এটা কথা নহয়, তোৰ বিয়াৰ কাৰণে মই সেই ফাৰ্নিচাৰো বনাব দিলোঁৱে আকৌ। মা, তুমি বাৰু কামবোৰ অলপ বেছিয়ে সোনকালে কৰিছা নেকি? ফাৰ্নিচাৰবিলাকনো এতিয়া বনাব কিয় দিব লাগিছিলে? আইঅ দেহি, এই ছোৱালীজনী মানে মোক মাৰিবহে দেই। ইমান সোনকালে হৈ আছেনে এতিয়া? সেই কালিলৈ পৰহিলৈ বিয়া পাবহি আৰু কিমান দিননো আছে? সেইটো কাৰণে এতিয়াৰ পৰা বনাই থাকিলেহে হ'ব এপদ দুপদকৈ বস্তু। যিমানখিনি পাৰোঁ বনাই লৈছোঁ আৰু সোনকালে। হ'ব বাৰু মা, তুমি যি ভাল দেখা কৰিবা। মোৰ অলপ কাম আছে, মই এফালে ওলাই যাওঁ। তুমি ঘৰত থাকিবা নহয়? হ'ব দে, তোৰ যি কাম আছে কৰি লগে যা। বিয়াৰ আগতে এই কামবিলাক সোনকালে শেষ কৰ আৰু। মই এতিয়া ঘৰতে থাকিম, কেনিও নাযাওঁ। ঠিক আছে তেনেহ'লে মা, মই ওলাই লৈছোঁগৈ এতিয়া। চাইলি, তুমি ইয়াত? তোমাক ইমান দিনৰ মূৰত দেখি সঁচাকৈ জানানে বহুত ভাল লাগিছে মোৰ। চোৱা সীমান্ত, মই তোমাৰ লগত এইবিলাক কথা পাতিবলৈ অহা নাই। মই তোমাৰ লগত বেলেগ কথাহে পাতিবলৈ আহিছোঁ। চাইলি, তুমি বাৰু কিয় তেনেকৈ কৈছা? তোমাৰ কি মোলৈ মনত নপৰে নেকি অলপো? মোৰ তোমালৈ মনত নপৰে। আৰু তুমি যে কি কাম কৰি থাকা বাৰু? তুমি এইবিলাক কি কৈছা চাইলি? মই কি কৰিলোঁ? তুমি কি নাই কৰা হা? তুমি মোৰ লাইফৰ পৰা আঁতৰি নোযোৱা কেলৈ একেবাৰে? এইবিলাক তুমি কি কৈছা চাইলি? মইতো তোমাৰ লাইফৰ পৰা কেতিয়াবাই আঁতৰি আহিলোঁ ন। হ'ব, তুমি এতিয়া অভিনয় কৰি দেখুৱাব নালাগে। তুমি মোৰ মানে জীৱনটো বৰবাদ কৰি দিছা। মই কি কৰিলোঁ? মইতো একোৱেই কৰা নাই। মোৰ ক'ত ভুল হ'ল? তুমি কথাবোৰতো ভালকৈ কোৱা। তুমি মানে দেই, জানি বুজিও কিয় এক্টিং কৰিছা? মোৰ মুখেৰে যদি কথাবোৰ শুনিব বিচাৰিছা, সেই তেনেহ'লে শুনা। কোৱাচোন কোৱা, ময়ো শুনো। মোৰনো ভুল ক'ত হ'ল? তুমি কিয় প্ৰণয়ক লগ কৈছিলা? কি হ'ল, চক খাই গ'লা যে মই কেনেকৈ গম পালোঁ বুলি তাকে ভাবিছা চাগে? নাই, মই প্ৰণয়ক আকৌ এনেই লগ কৰিছিলোঁ। মোৰ অলপ বিজনেছৰ কাম আছিলে, সেইটো কাৰণে লগ কৰিছিলোঁ। সীমান্ত, তুমি একদম মনে মনে থাকা, একো নক'বা। তুমি কি কৰিছা, কি কৰিব ওলাইছা মই গম নাপাওঁ বুলি ভাবিছা? মই কি কৰিলোঁ? মইতো একোৱে কৰা নাই ন। সীমান্ত, তুমি মানে বেছি কৰিছা অলপ। জানি বুজি ইমান অভিনয় কৰি দেখুৱাব নালাগে। তুমি কি নাই কৰা সেইটো সোধা। তুমি প্ৰণয়ৰ ওচৰলৈ গৈ বাৰু বিয়া ভাঙিব কিয় ক'ব লাগে? যদি সেইবিলাক কথা মায়ে গম পায়, তেতিয়া কি হ'ব জানানে? তোমালোকৰ ঘৰত আহি মোৰ মায়ে উৎপাত কৰিবহি, তেতিয়া গম পাবা। ভাগ্য ভাল, প্ৰণয় বুজি পায় কাৰণেহে, নহ'লে বেলেগ ল'ৰা হোৱা হ'লেতো সি এতিয়ালৈকে বিয়াই ভাঙি দিলেহেঁতেন। এতিয়াহে মানে মই কথাটো গম পাইছোঁ। তুমিও চাগে প্ৰণয়ৰ প্ৰেমত পৰিছা, সেইটো কাৰণে তাইৰ ছাইডলৈ কথা কৈছা। নহ'লেতো তোমাৰ ইমান খং উঠিবলগীয়া কি আছিলেনো? বিয়া ভাঙিলে ভালেই হ'লহেঁতেন, আমাৰ দুটাৰ বিয়া হ'লহেঁতেন। চোৱা সীমান্ত, তুমি ফাল্টু কথা নক'বা। মই কোনো প্ৰণয়ৰ প্ৰেমত পৰা নাই। কিন্তু তুমি দেখোন সকলোবোৰ জানাই মই মা দেউতাৰ কাৰণে এই বিয়াত বহিব লৈছোঁ বুলি। তথাপি তুমি মানে একেবোৰ ভুলকে বাৰে বাৰে কৰি আছা। কিয় বাৰু মোক ইমানকৈ দুখ দি আছা? আগতে যিখিনি দুখ দিলাই, এতিয়াও মানে মোৰ পিছাই এৰা নাই তুমি। হ'ব চাইলি, তুমি মিছা কথা ক'ব নালাগে। মই গম পাইছোঁ নহয়, তুমি মোক পাহৰি গ'লা। যদি তুমি মোক ভাল পালা হয়, তুমি তেনেহ'লে নিজেই প্ৰণয়ক বিয়া ভাঙিব ক'লাহেঁতেন। তুমি আচলতে মোক ভালেই নোপোৱা, সেইটো কাৰণে তুমি প্ৰণয়ৰ লগত বিয়াত বহিব লৈছা। প্লিজ সীমান্ত, তুমি মানে একদম একেটা কথাকে নুবুজা নিচিনা কৈ নেদেখুৱাবাচোন। তোমাক মই কিমানবাৰ ক'ম বাৰু? মায়ে মোক শপত দি আছে, যদি মই প্ৰণয়ৰ লগত বিয়াত নবহোঁ, তেনেহ'লে মই মোৰ মাৰ মৰাৰ মুখ দেখিব লাগিব। তুমি কি সেইটো হোৱা বিচাৰিছা নেকি? মানে মোৰ মা এই পৃথিৱীত জীয়াই নথকাটো বিচাৰিছা? এয়া তুমি কি কৈছা চাইলি? মই তোমাৰ মায়ে জীয়াই থকাটো নিবিচাৰোঁ, তেনেকুৱা কেতিয়া হ'ব নোৱাৰে। তোমাৰ মা যেতিয়া নেকি মোৰো মা। কিন্তু তুমি মোৰ কথাটো এবাৰ ভাবি চোৱা, মই কিদৰে জীয়াই আছোঁ তোমাৰ অবিহনে, আৰু তুমিওতো মোৰ অবিহনে জীয়াই থাকিব নোৱাৰা। তেনেহ'লে তুমি কেনেকৈ বাৰু প্ৰণয়ৰ লগত বিয়াত বহিবলৈ লৈছা? চোৱা সীমান্ত, মই আৰু তোমাক বুজাই থাকিব নোৱাৰোঁ আৰু। মই নিজৰ ওচৰতে হাৰি গৈছোঁ। মোৰ তোমাক এতিয়া বুজাই থকাৰ ক্ষমতা নাই আৰু। হ'ব, তুমি ইমানকণতে ভাগৰি পৰিলা। আৰু মোৰ কি হৈছে তুমি এবাৰ ভাবি চাইছা জানো? মই বাৰু এইদৰে হাত সাৱটি কিদৰে বহি থাকোঁ? তোমাৰ কি বিয়া হোৱা মই চকুৰ আগত চাই থাকিব পাৰিম জানো? মই সেইটো কাৰণে প্ৰণয়ৰ ওচৰলৈ গৈছিলোঁ, যাতে সি বিয়াখন ভাঙি দিয়ে। কিন্তু সি বিয়াখন নাভাঙি তোমাক কথাবোৰ লগাইহে দিলে। সি মোক কথাবোৰ লগোৱা নাছিল, আচলতে মই সোধাতহে ক'লে। আৰু কথাবোৰ ক'লে ভালেই হ'ল। মই তেতিয়াহে সকলোবোৰ গম পালোঁ তুমি কি কৰিব ওলাইছা। নহ'লেতো মই গমেই নাপালোঁহেঁতেন। আৰু প্ৰণয় মোৰ ভাল লগৰ হয়, সেইষাৰ কথা তুমিও ভালকৈ জানা। সেইটো কাৰণে সিটো মোক সকলোবোৰ কথা ক'বই ন। মই এতিয়া তোমাৰ কথাৰ পৰা এটাই গম পালোঁ, তোমাৰ মানে বিয়াত বহিবলৈ মন। সেইটো কাৰণে তুমি মোৰ লগত ইমান তৰ্ক কৰিছা। মোৰ বিয়াত বহিবলৈ মনেই। তোমাক মই ভাল নাপাওঁ, মই প্ৰণয়ক ভাল পাওঁ। আৰু কিমানবাৰ ক'ম? শুনিলা নহয় এতিয়া মনটো খুচ হ'ল। ভাল লাগিছে দিয়া তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনি। এইষাৰ কথা শুনিবলৈতো বাকী আছিল ন। সেইটো কাৰণে ইমানখিনি কৰিছিলোঁ। হ'ব দিয়া, তুমি যদি তাৰ লগতে সুখী হোৱা, মইনো কি ক'ম আৰু। মই তাৰ লগতে বহুত সুখী হ'ম। সি তোমাৰ আগতে কাৰণ অবুজন নহয়। সি সকলোবোৰ বুজি পায়, মোৰ দুখ সুখ সকলোবোৰ। কিন্তু তুমি মোক ইমান দিনে ভাল পালা যদিও মোৰ মনৰ কথাবোৰ এদিনো বুজি নাপালা, আৰু বুজিবলৈ চেষ্টাও নকৰিলা। হয়নে? এতিয়াহে সকলো ব্লেম মানে মোৰ ওপৰতে জাপি দিলা ন? মইহে তোমাক বুজিবলৈ চেষ্টা নকৰিলোঁ। হ'ব দিয়া, ঠিকেই কৈছা তুমি।
মই ঠিকেই কৈছোঁ, যি কৈছোঁ সঁচা কৈছোঁ। তুমি মানে কোনোদিন মোক বুজিবলৈ চেষ্টা নকৰিলা, সেইটো কাৰণে আমাৰ ভাগ্যত চাগে বিয়াৰ লিখনেই নাই। সেইটো কাৰণে তুমি মই বেলেগ হ'বলগীয়া হ'ল। আৰু এটা কথা, তুমি প্ৰণয়ৰ পৰা দূৰত থাকিবা আৰু মোৰ পৰা দূৰত থাকিবা। পাৰিলে ইয়াৰ পৰা একেবাৰে আঁতৰিয়ে যাবা। আচৰিতে লাগিছে চাইলি তোমাৰ কথাবোৰ শুনি। যিজনী ছোৱালীক মই এটা সময়ত ইমান ভাল পাইছিলোঁ আৰু তাইও মোক ইমান ভাল পাইছিল, সেইজনী ছোৱালী আজি মোক এইদৰে আঁতৰি যাবলৈ ক'ব পাৰিলেনে? মোৰ মানে আচৰিতে লাগিছে। সেইজনী এই ছোৱালীজনী হয়নে? ইয়াত আচৰিত হ'বলগীয়া একো নাই। ইয়াত মই তোমাৰ আৰু মোৰ ভালৰ কথাটো চাইহে কৈছোঁ। তুমি মোৰ পৰা আঁতৰি গ'লে আৰু ময়ো তোমাৰ পৰা আঁতৰি থাকিলে সকলোবোৰ ঠিকে থাকিব। আমি দুইটা একলগ হৈ থাকিলে সকলোবোৰ শেষ হৈ যাব। হ'ব চাইলি, তুমি আৰু একো ক'ব নালাগে। ইমান দিনে যেতিয়া আমি লগত আছিলোঁ তেতিয়া দেখোন একো হোৱা নাছিল। এতিয়ানো কি হ'লগৈ? এতিয়াওতো তুমি মোৰ হ'ব পাৰিলাহেঁতেন, কিন্তু তুমি তোমাৰ মায়ে নেমানে বুলি কৈ বেলেগৰ লগত বিয়াত বহিবলৈ লৈছা। চোৱা সীমান্ত, একেবোৰ কথাকে কৈ নাথাকিবা। মোক আৰুনো তুমি কিমান দুখ নিদিয়া। সেইটো কাৰণে কৈছোঁ, মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যোৱাগৈ তুমি। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। তোমাৰ বিয়া যিদিনাখন হ'ব সেইদিনাখনে মই এই চহৰ এৰি, এই ঠাই এৰি ইয়াৰ পৰা একেবাৰে চিৰদিনলৈ গুচি যাম আৰু কোনোদিন তুমি মোক লগ নোপোৱা, দেখিও নোপোৱা। সেইটোৱে ঠিক হ'ব আমাৰ দুইটাৰ কাৰণে। আৰু তুমি প্ৰণয়ক যিবোৰ কথা কৈ নাথাকিবা। সি যদি কেনেবাকৈ মাৰ আগত কথাবোৰ ক'বলগীয়া হয়, বহুত বেয়া হ'ব কথাবোৰ। হয় দিয়া, চিন্তা কৰিব নালাগে। মই তোমালোকৰ লাইফৰ পৰা একেবাৰে আঁতৰি যামো। তুমি ভয় কৰিব নালাগে। তোমাৰ বিয়া তাৰ লগতে হ'ব, মই নাভাঙো। তুনে মেৰে জানা কভি নেহি জানা দৰ্দ মেৰা ইশ্ক মেৰা। দেউতা, তুমি ইয়াত আছাহি? এইফালে দেখোন চাৰ্লি আণ্টি আহিছে। দেউতা, তথাপি তুমি মোক কোৱা নাই। ৰুহি, মই কথা এটা পাতি আছিলোঁ। এতিয়া তুমি ইয়াৰ পৰা যোৱাচোন। মই যাম বাৰু দেউতা। চাৰ্লি আণ্টিক মাতষাৰ লগাই লওঁ আকৌ। চাৰ্লি আণ্টি, ভালনে আপোনাৰ? চোৱা ৰুহি, মই তোমাৰ কোনো আণ্টি নহয়। আজিৰ পৰা মোক আণ্টি বুলি নামাতিবা আৰু। দেউতা চোৱা না, আণ্টি কি বুলি কৈছে। আণ্টি আগতে মোক ইমান মৰম কৰিছিল, এতিয়া আকৌ মোক আণ্টি বুলি মাতিব মানা কৰিছে। ৰুহি, তুমি মনে মনে থাকা, একো নহয় দিয়া। আণ্টিৰ অলপ কথাত খং উঠি আছে যে, সেইটো কাৰণে তেনেকৈ কৈছে। চাইলি, তোমাৰ বাৰু ৰুহিলে অলপো বেয়া লগা নাইনে? ইমান সৰু ছোৱালীজনীক তুমি এইদৰে ক'ব পাৰিছা? মোৰ বেয়া লগা নাই। ৰুহিয়ে কান্দিছে, তাতে আকৌ মোৰ কি হ'ল? সিটো মোৰ কোনো নহয় ন, মানে তাইতো মোৰ কোনো নহয়। তাই কান্দক বা হাঁহক, মোৰতো তাত ক'বলগীয়া একো নাই ন। তোমাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। সঁচাকৈ দিয়া চাইলি, তুমি কিন্তু বহুত সলনি হৈ গ'লা। মই মানিছোঁ তোমাৰ মোৰ ওপৰত খং উঠি আছে বুলি, মই ভুল কৰিছোঁ। কিন্তু মোৰ ছোৱালীৰতো কোনো ভুল নাছিল ন। তাইক তুমি কিয় এনে শাস্তি দিছা? কি শাস্তি দিলোঁ মই? যিটো সঁচা সেইটোৱে কৈছোঁ। তাইৰ লগতো মোৰ কোনো সম্পৰ্ক নাই ন, তোমাৰ লগতো মোৰ কোনো সম্পৰ্ক নাই। আৰু তাই মোক কি সম্পৰ্কত আণ্টি বুলি মাতিছে? আগতে মই সহজ সৰল আছিলোঁ, সেইটো কাৰণে তাইক মৰম কৰিছিলোঁ। এতিয়া মই সেইবিলাক চব পাহৰি গ'লোঁ। হয় দিয়া, যি কৰিছা ভালেই কৰিছা। তুমি যে চব এইদৰে পাহৰি যাব পাৰিছা, মই তাকে দেখি ভালেই পাইছোঁ দিয়া। আৰু এটা কথা, তুমি মোৰ জীৱনৰ পৰা আঁতৰি থকাৰ লগতে তোমাৰ ছোৱালীকো মোৰ জীৱনৰ পৰা আঁতৰাই ৰাখিবা। কাৰণ মই মোৰ লাইফত কোনোবাই ইণ্টাৰফেয়াৰ কৰি থকাটো মই ভাল নাপাওঁ। হয় নেকি? আগতে যিজনী ছোৱালীয়ে ৰুহিৰ কাৰণে মৰি যাব পাৰিছিল, তাইৰ কিবা এটা হওঁতে তাই ৰাতি হ'লেও গুচি আহিছিল, এতিয়া সেইজনী ছোৱালীয়ে এইষাৰ কথা কৈছেনে? সেই অকণমানি ছোৱালীজনীক তাইৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে? ঠিকেই দিয়া, মই তোমাৰ পৰা মোৰ ছোৱালীজনীক আঁতৰাই ৰাখিম। তাই কোনোদিন তোমাক আমনি নকৰে আৰু এটা কথা তুমি ঠিকেই কৈছা, মোৰ লগত যেতিয়া নেকি তোমাৰ সম্পৰ্ক নাই, তাইৰ লগতো তোমাৰ সম্পৰ্কনো ক'ত থাকিব? সেইটো কাৰণে মই মোৰ ছোৱালীক সেইবোৰ কথা বুজাই দিম বাৰু। তাই এতিয়া সৰু হৈ আছে যে, তাইৰ মনটো সহজ সৰল, আমাৰ দৰে নহয়তো। সেইটো কাৰণে তাইৰ কথাবোৰ বুজি পোৱা নাই। বুজি পাব, তুমি চিন্তা কৰিব নালাগে। ভালেই দিয়া, তুমি যদি সকলোবোৰ কথা বুজিছা, তেনেহ'লে মইনো আৰু কি ক'ম। আৰু এটা কথা, যোৱাৰ আগতে কৈ থৈ যাওঁ, ভালকৈ থাকিবা দিয়া। আৰুতো কোনোদিন লগ নাপাওঁৱেই। হ'ব দিয়া চাইলি, তুমি এতিয়া অভিনয় কৰি দেখুৱাব নালাগে। আমাৰ ভাল বেয়া কথা তুমি চিন্তা কৰিব নালাগে দিয়া। মই মোৰ ছোৱালী, আমি যেনেকৈ হ'লেও থাকিব পাৰিম। তুমি তোমাৰ বিয়াৰ কথা চিন্তা কৰা। প্ৰণয়ৰ লগত বিয়া আছে নহয় তোমাৰ 25 এপ্ৰিলত। ভালকৈ থাকিবা আৰু ভালদৰে থাকিলে মোৰো ভাল লাগিব। আৰু এতিয়াতো চাগে তুমি বহুত সুখী হ'বা ন? তোমাৰ জীৱনৰ পৰা একেবাৰে ডাঙৰ প্ৰব্লেম এটা আঁতৰি যাব নহয়। সেই প্ৰব্লেমটো মানে ময়ে নহয় জানো? মই আৰু মোৰ ছোৱালী, এতিয়াৰ পৰা তুমি সুখত থাকিব পাৰিবা আৰু তোমাক কোনো আমনি নকৰে। ঠিকে আছে দিয়া, সকলো বুজিছা যদি, তেনেহ'লে মই যাওঁ এতিয়া। সীমান্ত, ৰুহি, মোক মাফ কৰি দিয়া। তোমালোকৰ আগত ক্ষমা খুজিব নোৱাৰিলোঁ। মই ভগৱানৰ ওচৰতে ক্ষমা খুজিছোঁ আৰু মোৰ বাবে আজি ৰুহিয়ে কান্দিব লগা হ'ল। কিন্তু মই কি কৰোঁ? মোৰ ওচৰততো উপায়ো নাই। মই যদি সদায় তেওঁলোকৰ লগত ভাল হৈ থাকোঁ, তেনেহ'লে তেওঁলোকে মোক কেতিয়াও পাহৰিব নোৱাৰিব আৰু সদায় কষ্টত থাকিব লাগিব। সেইটো কাৰণে মই এনেকুৱা ব্যৱহাৰ কৰিবলৈ বাধ্য হ'লোঁ। ৰুহিয়ে চাগে অন্তৰত কিমান দুখ পাইছে নহয় আজি মই এনেকৈ কোৱাৰ কাৰণে। ভগৱানে হয়তো মোক কোনোদিন মাফ নকৰিব আৰু মোৰ এনেকুৱা ভুলৰ কাৰণে। আজি মই সীমান্ত আৰু ৰুহিৰ লগত যিখিনি ব্যৱহাৰ কৰিলোঁ নহয়, কোনোবা অচিনাকি মানুহ এজনেও চাগে শত্ৰুৰ লগতো তেনেকুৱা ব্যৱহাৰ নকৰে। কিন্তু এটা কথা মই জানো, আজি মই এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে ভালেই হ'ল। সিহঁতে মোৰ পৰা একেবাৰে দূৰলৈ গুচি যাব। সিহঁতৰ জীৱনত বহুত সুখ শান্তি হ'ব। লাগিলে মোৰ যিয়ে হওক, মই মৰি গ'লেও মৰি যাম, কিন্তু তেওঁলোকৰ সদায় ভাল হোৱাটোৱে মই বিচাৰোঁ।